নমস্কাৰ ৰাইজ, আজি মই আপোনালোকক দেখাম আমি শিৰডিলৈ যোৱা দিনটো কেনেকৈ পাৰ কৰিলোঁ। মই আৰু মোৰ 4জন কলেজৰ বন্ধু আৰু ভণ্টিক লৈ আমি আমাৰ জাৰ্নিটো ষ্টাৰ্ট কৰিছিলোঁ প্ৰায় 7:30মান বজাত আৰু আমাৰ ইয়াৰ পৰা ডিষ্টেঞ্চ আছিলে প্ৰায় 187 কিলোমিটাৰ আৰু ধুনীয়া ধুনীয়া লেণ্ডস্কেপ উপভোগ কৰি আমি গৈ কিনি এটা জেগাত ব্ৰেকফাষ্টৰ কাৰণে ৰখিছিলোঁ। যোনে যি পায় আৰু কিবা কিবি খাই বৈ অকণমান সময় টাইম পাছ কৰি কিনি আমি আকৌ আমাৰ জাৰ্নি ষ্টাৰ্ট কৰিলোঁ আৰু প্ৰায় 12:30মান বজাত আমি গৈ কিনি শিৰডি পালোঁগৈ। তাৰপিছত এয়া শিৰডিত অহাৰ লগে লগে দেখিছে মানুহৰ ইমান ভিৰ আছিলে, মানে মাৰ্কেট এৰিয়া এইবিলাক বহুতেই ভিৰ আছিলে, কিন্তু তাত মন্দিৰৰ ভিতৰত মানে বহুত ছিষ্টেমেটিক আছিলে। আৰু এয়া আমি সাই বাবাক দিবৰ কাৰণে গোলাপ ফুলো কিনি লৈছিলোঁ আৰু 6 নম্বৰ গেটেদি আমাৰ এণ্ট্ৰি আছিলে। আৰু তাৰপিছত বাৰু মোৰ ফোন ছাবমিট কৰিব লগা হৈছিলে আৰু এয়া প্ৰায় 2 ঘণ্টামানৰ পিছৰ ভিডিঅ'। আৰু বাহিৰত আহিয়ে মই ছুভেনিয়াৰ বিচাৰিব লাগিলোঁ আৰু মই কেইটামান ফ্ৰিজ মেগনেট মোৰ লগৰ কেইটামানৰ কাৰণেও কিনি ল'লোঁ। তাৰপিছত আমি কুঁহিয়াৰ ৰস, কেঁচা আম, পাইনএপল, তিয়ঁহ বহুত কিবা কিবি খালোঁ আৰু এনেকৈ মাৰ্কেট এক্সপ্ল'ৰ কৰোঁতে প্ৰায় 4টা 4:30মান বাজিলে। মাজতে মই খাৰু কেইযোৰমানো কিনি ল'লোঁ আৰু ভণ্টিহঁতৰ কাৰণেও লৈ লৈছোঁ। এনেই আৰু চখ এইবিলাক। আৰু প্ৰায় 4টা 4:30মান বজাত আমি এখন ৰেষ্টুৰেণ্টত খাবলৈ গ'লোঁ, যিহেতু আমি দিনটো ভালকৈ একো খোৱাই নাছিলোঁ আৰু খাই বৈ ৰিটাৰ্ণ হোৱা মানে আমাৰ প্ৰায় 6:30 মানে বাজিল আৰু তেনেকৈ মাজে মাজে ৰখি ঘৰ আহি পোৱা মানে 12টাই বাজিলে। আজিলৈ আহিছোঁ, বাই।